হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? একলাতো খাদ্যৰ কথা কৈ থাকলি নহ'ব, স্বাস্থ্যৰ কথাও ক'ব লাগিব। মানে খাদ্যটো দিয়ে স্বাস্থ্যটো ভাল হয় না, সেইটো লাগব আমাক। সেইকাৰণে মই ভাবিলোঁ আজি এটা বেলেগ বস্তু লৈ আহোঁ ৰ'ব। আপোনালোকেও জানে কি জানে, এনেহেন বহুত কথা আছে দিয়কচোন, মোৰ মাথাত বহুত আইডিয়া থাকে দিয়ক। পাছে মই আৰু বোলো কোনটোনো বানং আজি, কোনটো কৰোঁ কোনটো নকৰোঁ, সেইটোতে অলপ কনফিউজ লাগি যায় আৰু। মই আৰু এই চিম্পিটো যিয়ে নহওক অন্য, তাই থাকলি তাইক সুধবা পাৰোঁ যে কিনো কৰিম আজি। পাছে নাই না তাই, মই আৰু তাইক সুধলি আৰু বোলে এইটো কৰক মা বুলি ক'লে অলপমান আৰু ভাল পাৰোঁ আৰু। মই বোলো হ'ব দে সেনেকৈ ভাবোঁ। এতিয়া নিজে হ'লে তাতে ধাৰাসাৰে ভিডিঅ' দি আছে, একবাৰ সুধবা নালাগে মায়ে কিয় ভিডিঅ' কৰা নাই। ৰ'ব পাছে আজি আৰু এতিয়া পুৱা খালী পেটত এইটো বিৰাট ভাল আপোনালোকে কৰিব। কি কৰছোঁ, গাখীৰ 1 গিলাচ গৰম কৰছোঁ, গৰম উতলিবা দিছোঁ, তাতে অলপমান হালধি ফেলাই দিছোঁ, দি উতলে আছোঁ এই ঢঙা দেখাই পাইছে হ'বা হয়না নহয়। সেইটা গাখীৰ গিলাচ মই খাম অলপমান ঠাণ্ডা হ'লে, এতিয়া অলপ গৰম আছে। তাতে যদি গন্ধটো বৈয়া পাই নাকত অলপ একে ধৰি ল'ব আৰু একো নহয়, কিন্তু ভাল, স্বাস্থ্যৰ কাৰণে বিৰাট ভাল, খালী পেটত খোৱাটো বিৰাট ভাল। এনেহেন বহুত কথা লৈ মই আহি থাকিম, এইখিনি টাইমত সদায় আহিম দিয়ক। ঠিক আছে তেনে আজি থওঁ হা দিয়া। হেল্ল' দোস্ত, আজি হালধিখিনি খাই থাকোঁতেহে মনত পৰিছে ৰ'ব, গুণৰ কথা দুটামান ক'ব পাহৰি গ'লোঁ না। মানে বহুত কামত আহে দিয়ক হালধিটো। তাৰমানে ধৰক আপোনাৰ আজৈনৰ বিষ চিষৰ কাৰণেও এই হালধি গাখীৰ খোৱাটো ভাল। আৰু ধৰক আপোনাৰ হালধিটো গেষ্ট্ৰিক আলচাৰৰ কাৰণেও ভাল বুলি কয় আৰু ধৰক আপোনাৰ কাটা ঘাঁহটো আপুনি যদি কেতিয়াবা গৰম তেল দি দিয়ে, তাতে অলপমান হালধি ফেলাই দিবচোন, দি ফেলাই গৰম কৰি সেই তেলটো দিব। এণ্টিচেপ্টিক ক্ৰীমৰ নিচিনাখন সেনেহেন, মানে এণ্টিচেপ্টিক বুলি কয়, কাম কৰে আৰু মানে বহুত ভাল আৰু। তো সেনেহেন বহুত গুণাগুণ আছে দে, মই মানে কম দিয়কচোন আৰু মনত আহিলে বেলেগ বেলেগ দিয়ক। হেল্ল' দোস্ত, আজি হালধি গাখীৰ খাই মৰ্ণিং ৱাক কৰিব গ'লোঁ নহয়। আগে যাবাৰ নাছিল মই, পাছে আৰু হয়ো বাৰিষা চোতালখন এৰি থৈ মৰ্ণিং ৱাক কৰিব যাব পাৰি, বহুত দেৰি যায়, মই সেনে নকৰোঁ। পাছে ইটা আৰু ভাবলোঁ বাৰিষা চোতালখনো চটকিবা মানুহ আছে কাই, মইনো চটকিলে কি হ'ব, তিৰি মানে বাৰিষা চোতাল চটকিলে একো নহয় দে, চটকুৱে আছোঁ। সেইকাৰণে বোলে যাওঁৱে আৰু মৰ্ণিং ৱাক কৰিব। পাছে আহি ৰুক্মিণী সাৰব দে চোতালখন। পাছে তাতে আৰু সেই ডেকেনিক লাগাল পালোঁ দেই, ডেকেনি কৈছে তেওঁ বোলে কিবা আল'ভেৰা জেল খাই পুৱা। মই বোলো কি আল'ভেৰা জেলে, মই যে গাখীৰ আৰু হালধিৰ কথা ক'লোঁ, তেওঁ বোলে আল'ভেৰা জেল খায়। মই বোলো কি তেওঁ ক'লে চালকুঁৱেৰী, চালকুঁৱেৰীটো আমাৰ বাৰীৰ পাছত বহুত আছিল তাৰপিছত দেখছোঁ একদিন যাই গ'লে আমাৰ চিম্পি আনি এতে ৰৈছে টাবত। মই ভাবছোঁ চালকুঁৱেৰীটো উঠে আনি এই টাবত কিয় ৰুলাকে। অৱশ্যে মই শুনা মতে তাৰেও বহুত গুণাগুণ আছে। মই একবাৰ এনেকৈ কাটা ঘাঁহত দিয়ে এৰে পৰা এনেকৈ ৰসটো থাকে না ভিতৰত, আপোনাৰ যদি পুৰে সেইটো লগাই দিবা লাগে, ভিতৰৰ ৰসটো যে এল'ভেৰাৰ সেইটো ভাল হয়। এইগিলা কথা জানো, কৰিছিলোঁ আমি আগে। পাছে আৰু এই বেটা দিনটো আনি দেই না, সেইটোৱে লগাই দিওঁ, কিন্তু এইটো লগালেও ভাল। মোৰ মনত পৰিল, মই বোলো কথাষাৰ কওঁ আপোনালোকক। আৰু বহুত গুণাগুণ আছে দিয়ক এৰে, মানে মই ক'ম দিয়কচোন পাছত আৰু। হেল্ল' দোস্ত, আজি বেলেগ এক কাপ চাহ লৈ আহিছোঁ ৰ'ব, তাৰে কথা ক'ম ৰ'ব। মনটোৱে অৱশ্যে ভাল নহয়, নাযাওঁ নেকি আৰু কালিৰ পৰা মৰ্ণিং ৱাক কৰবা। কাই কৈছে নকওঁ দিয়কচোন কথাষাৰ, কিন্তু মই ৰাহুলৰ বাপেকক সন্মান কৰোঁ না নকৰোঁ সেইটো কথা মই কি নাজানো। এই শাৰীখনক লৈ কৈছে, মই বোলে এইটো ৰং পিন্ধবা নালাগে এতিয়া, যি নহ'লেও বহুত দিনৰ পৰা বোলে ভাবি আছিল কম বুলি। এইখন শাৰীটো ৰাহুলৰ বাপেকে মোক আনি দিছিল না, ক'ৰবাত ফুৰবা গৈছিল দে একবাৰ বাহিৰত ক'ৰবাত, তাতে শাৰীহে পায়, আমাৰ ইয়াতে আৰু তেতিয়া শাৰী নিপিন্ধে। মই আৰু বোলো এই শাৰী চাৰী নিপিন্ধো, মোৰ লাজ লাগে, গাঁৱত খায়ো নিপিন্ধে, একো নহয় দে পিন্ধ এনেকৈ ক'লাক আৰু। পাছত অৱশ্যে পিন্ধা কৰিলোঁ দেচোন। মই আৰু সিদিনা আলমিৰা চাফা কৰি থাকোঁতে পালোঁ দে এইখন, পাই মই বোলো মনত পৰলাক সেই কথাগিলা, মানুহটো ইমান দূৰত যাওঁতে মোক লগি হ'লেও বস্তু একবিধ আনিছিল, যা পিন্ধো দে শাৰীখন আৰু সেনেকৈ বুলি ওলাই পিন্ধিছিলোঁ। কিন্তু সেনেকৈ ক'বা নালাগে, হ'ব দে মই এতিয়া চটলতে ঘূৰিম, মই নাযাওঁ বাহিৰত তাহাৰ লগত। চাহ খাবৰ কথা ক'বা, এনেকৈ মোৰ আগতে মাজত মাথাটো টেনশ্যন লাগিলে মই এনেকৈ কি কৰোঁ, চাহ খাওঁ, গাখীৰ চাহ খাওঁ। তেতিয়া পুৱা এনে গাখীৰ চাহ খাব নালাগে, কিন্তু মই খাওঁ, টেনশ্যন হ'লে খাওঁ আৰু। পাছত একদিন আৰু কি হ'ল, মই মানে চাহকাপ উঠাই দি টেনশ্যনতে পাহৰি গ'লোঁ, বহুত সময় পাগ খালাম, খাইতো সিদিনা চাহকাপটো বৰহত পালোঁ। তেতিয়াৰ পৰা মই গাখীৰ চাহ বহু সময় পাগং। আৰু কি কৰোঁ জানে না, তাতে কেতিয়াবা আদা এইগিলাখান দিতো আপোনালোকেও খাইছে, মই কি কৰোঁ সেই উতলি থকা টাইমতে গৰম মছলা অলপ দিওঁ, আৰু সেই
এনে ভাল লাগে না ইমান ফেলে দিওঁ আৰু দুই চকুত গৰমৰ দিনত বেছি নেদব পেটৰ বেমাৰ হ'ব পাছত দি ফেলে খাই বা একদম টেনশ্যন একদম নহয় লৈ যায় একেবাৰে খাই যাবচোন কেতিয়াবা দিয়ক ৰাখোঁ এতিয়া হেল্ল' দোস্ত আজি বেলেগ আনছোঁ ৰ'ব বস্তু আজিকালি মই স্বাস্থ্যৰে মাথা মাৰি থাকোঁ কিয় বুঢ়া মানুহ ঘৰত থাকোঁ একলে হয় না স্বাস্থ্যৰ কথা ভাববা লাগব না মনে এৰা নাই মই গৈছোঁ 4 দিন মানে জানাছিলোঁ আৰু বহুও গাছ দিলোঁ তলত তাহাৰ লগত কাৰণ সূৰ্য উঠাটো চাই ভাল লাগে না কিন্তু বেছি সময়ত তাতে বহি নাথাকোঁ কিয় সেই একে সোপা কথা আৰু কিমান গাই থাকিম তাতকৈ সোনকালে আহি আপোনালোকক কি বস্তু মানে দেখাব পাৰোঁ স্বাস্থ্য ভাল বস্তু একদম সেইটো ধান্দা লাগি থাকে আৰু আপোনালোকেও নতুন কথা ক'ব আৰু ভাল ভাল কি বস্তু আছে মোক ক'বচোন আৰু সেইগিলা কথাহে নতুন কথাহে জানবা লাগে কমেণ্টত লিখলি মোৰ মনটো ভাল লাগি যায় নতুন কথা জানলি সেইদিনা মই বাজাৰত গৈছোঁ নহয় নিজে একলা মানে বিৰিয়ানক মাতি গৈছোঁ দিছোঁ আমাৰ গাড়ীখনতো আছেয়ে মানুহটোৰ পেঞ্চনত টাকাই দি লওক খাতিৰ কৰি থাকোঁ মই আগে সেনেকৈ ৰাস্তাত থিয় হৈ মই মানুহ চাই থাকোঁ বাজাৰত যাওঁ মানুহ তাতকৈ এইবাৰ নিজে গ'লোঁ যাই বাজাৰখনত বস্তুগিলা দেখলি এইটোৱে আনো না সেইটোৱে আনো সেনে লাগে মই বোলো বহুত বস্তু বনাব পাৰিম দেখোৱে তাৰপিছত আজি আৰু বেলেগ ৰ'ব মানে মই ভাবলোঁ দে পুৱা ভাত মাখা মই কিয় খাই মৰোৱে আমাৰ শাহুৱাক দেখিছিলোঁ নহয় পুৱাৰ ভাত নাখয় ময়ো নাখাওঁ ৰ এই বাজাৰৰ পৰা এইবাৰী মই আনিছিলোঁ কেপচিকাম এনেকৈ টুকৰা টুকৰিকৈ কেপচিকাম কাটছোঁ ৰাতি মুখ ভিজে থৈছোঁ আলু আলু সেইকৈ টুকৰা টুকৰিকৈ কাটছোঁ আৰু এতিয়া পিঁয়াজ কাটি দিছোঁ আৰু কি আছে এই ডালিম এটা আমাৰ পালোৱে লাগি আছিল ডালিমটো কাটি দিছোঁ আৰু তিয়া সেইখিনি আজি দিছোঁ আৰু বেলেগ বেলেগ বস্তু আপুনি দিব পাৰে আপোনাৰ হিচাপত মিক্স কৰি আৰু নিমখ অলপ দিলেই হ'ল আৰু একো মানে কষ্ট নাই আৰু বিৰাট সদ লাগে স্বাস্থ্যৰো ভাল সোৱাদো খাই থাকিব আৰু চাই থাকিব মোক আৰু মুঠতে দেই কইলটানি আই এম ইমপ্ৰেছড মানে আপুনি মানুহৰ কথা মতে মৰ্ণিং ৱাক কৰিবলৈ বা সূৰ্যোদয় চাবলৈ নোযোৱাকৈ থকা নাই আৰু তেওঁলোক কোন হয় ক'বলৈ যে আপুনি এইখন শাৰী পিন্ধিব এইখন শাৰী নিপিন্ধিব ৰাহুলৰ বাপেক নাথাকিলে আপুনি এইটো ৰং পিন্ধিব নোৱাৰে বুলি কোনে কয় আপোনাৰ ৰং আপোনাৰ পচন্দ ন আৰু আপুনি এইবোৰ কথা চাগে ভালকৈ বুজি পায় আপুনি সেই আলোচনাবোৰৰ ঠিকানে নাথাকে আপুনি তেনেকুৱা শাহু একো নহয় আপুনি চিম্পিক পঢ়িব বিচাৰিছে পঢ়িবলৈ দিছে চুৰিদাৰ পিন্ধিবলৈ বিচাৰিছে আপুনি পিন্ধিবলৈ দিছে তাই চইচ কিন্তু দিছে আপুনি নহ'লে ৰাহুলে নহ'লে আপোনাক কোৱাৰ নিচিনাকৈ আৰু 10জনে মানে আপুনি ক'লে ৰাহুলে ক'লে বা আন 10জনে ক'লে সেইটো তাইৰ চইচ হৈ যায় মানে তাইৰে চইচ কিন্তু দিছে আপোনালোকে মানে চিম্পিৰ নিজৰ চইচ আছেনে নাই আছে ন মানে তাইৰ চইচ মতে চলিব পাৰে ন ইয়েছ অৰ ন জনাওক না কমেণ্টত আৰু কোনোবাই যদি কইলটানিক প্ৰথম দেখিছে তেনেহ'লে আগৰ এপিছডবোৰ চাব হা আৰু যদি ভাল লাগিছে তেনেহ'লে আনকো দেখুৱাওক শ্বেয়াৰ ক্লিক কৰি বাকী লাইক ডিছলাইক যেনেকুৱাই লাগিছে কমেণ্টত লিখক না বাকী বেল আইকন আৰু ছাবস্ক্ৰাইব ক্লিক কৰিবলৈ নাপাহৰিব দেই নহ'লে আপুনি বিজি থাকিব ভিডিঅ' মিছ হৈ যায় মই এইফালে দিম আপোনালোকে পাব যেতিয়া বেল আইকন ক্লিক কৰে আৰু ছাবস্ক্ৰাইব ক্লিক কৰে ঠিক আছে দেই মই আকৌ আহিম বাই